যি পাইছা তাক নেহেৰুৱাবা, যি হেৰাই গৈছে তাক বিচাৰি হাবাত ধৰি নাখাবা, আৰু যি পোৱা নাই সেয়া তোমাৰ ভাগ্যতেই নাছিল বুলি ভাবি জীৱনটো আগবঢ়াই নিয়া। জীৱনত প্ৰেম কৰা মানুহ বহুত পাবা, কিন্তু যত্ন লোৱা আৰু সন্মান কৰা মানুহ বহুত কম পাবা। যেতিয়া তুমি কোনো কাৰণ নোহোৱাকৈ সুখী অনুভৱ কৰা, বিশ্বাস কৰা যে কোনোবাই তোমাৰ কাৰণে প্ৰাৰ্থনা কৰিছে। কেতিয়াবা কেতিয়াবা জীৱনত সঠিক মানুহ অহাৰ বাবে ভুল মানুহ এৰি যোৱাটো প্ৰয়োজন। ভৰসা কৰাৰ আগতে প্ৰথমে মানুহ চিনিবলৈ শিকক। এনে লোকক ভৰসা কৰক যিয়ে আপুনি দুখত পৰাটো নিবিচাৰে। আজি যাক তুমি নিজতকৈ বেছি ভাল পাইছা, কেতিয়াবা সেইজনেই তোমাক শত্ৰুতকৈ বেছি আঘাত কৰিব। ইগনোৰ কৰাজনৰ পৰা সময় কমকৈ বিচাৰক। অকলে থকাৰ অভ্যাস হৈ গ'লে কষ্টবোৰ কমি যায়। জোৰ কৰি সম্পৰ্ক ধৰি ৰখাৰ কোনো প্ৰয়োজন নাই। যিয়ে থাকিব বিচাৰে সি এনেই থাকিব, আৰু যিয়ে যাব বিচাৰে সি যাবই। মূল্যৱান বস্তু হেৰালেও ইমান কষ্ট নহয়, যিমান কষ্ট হয় কাষৰ মানুহবোৰ পৰিৱৰ্তন হ'লে। এই সৰু জীৱনটোত সকলোৱে সুখী হৈ থাকিবলৈ বিচাৰে, কিন্তু ভাগ্যই সকলোকে সেইকণ সুযোগ নিদিয়ে। জীৱন সংগী তেওঁকে কৰিবা যিয়ে তোমাৰ হাজাৰ দুখ কষ্টৰ মাজতো তোমাৰ সংগ এৰি নিদিয়ে। যিজনে আপোনাৰ বাবে কান্দিছে তেওঁৰ পৰা কেতিয়াও আঁতৰি নাযাব, কিয়নো ভাগ্যৰ ফলতহে পোৱা যায় এনেকুৱা কাৰোবাক। তুমি মোতকৈ ভাল পাবা, এই কথাষাৰ ছোৱালীবোৰে তেতিয়াহে কয় যেতিয়া তোমাতকৈ ভাল কাৰোবাক তাই বিচাৰি পায়। আঁতৰিব খোজাজন মাত্ৰ এটা অজুহাত বিচাৰি ল'ব আঁতৰিবলৈ। কাষত থাকিব খোজাজনে আকৌ মৃত্যুৰ সময়লৈকে কাষত ৰ'ব। যিদিনা তুমি মোক বুজিবা যে মোতকৈ বেছি আৰু তোমাক কোনেও ভাল পোৱা নাছিল, সেইদিনা তুমি মোতকৈ বেছি কান্দিবা। বহুত কষ্ট হয় তেতিয়া, যেতিয়া কোনো ভুল নকৰিলেও মই তোমাক প্ৰথমে চৰি কৈ দিওঁ, একমাত্ৰ আমাৰ সম্পৰ্কটোক জীয়াই ৰখাৰ বাবে। জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়। ইয়াক সহজ কৰি ল'বলগীয়া হয়, কিছু এলাগি কৰি আৰু কিছু সহ্য কৰি। জৰুৰী নহয় যে প্ৰতিবাৰেই বেয়া কামৰ বাবে শাস্তি পাব লাগিব। বেছি ভাল হৈ গ'লেও কেতিয়াবা পৰিণাম ভুগিব লগা হয়, শাস্তি পাব লগা হয়। কাজিয়াৰ পিছত ৯৫% সম্বন্ধ ভাঙি নগ'লহেঁতেন, যদি তাৰ মাজত কোনো তৃতীয় পক্ষৰ প্ৰৱেশ নঘটিলহেঁতেন। জীৱনৰ সকলোতকৈ ডাঙৰ ভুল হৈছে নিজেই ভালে থকাৰ দায়িত্ববোৰ আনৰ হাতত তুলি দিয়াটো। সৰু সৰু কথাবোৰক লৈ আমাক সেইজনেহে খং কৰে যিজনে আমাক হৃদয়েৰে ভাল পায়। এজনে আনজনৰ বাবে জীয়াই থকাটোও জীৱন, গতিকে সেইজনক সময় দিয়ক যিজনে আপোনাক হৃদয়েৰে ভাল পায়। আশা হ'ল এনে এটা শব্দ যিটোৱে মানুহক হয়তো জীয়াই থাকিবলৈ শিকায়, নহ'লে জীয়াই থাকিবলৈ বাধ্য কৰায়। মানুহ আচলতে ভাল পোৱাৰ অভাৱত মৰি নাযায়, মৰে কেৱল মিছা ভাল পোৱা আৰু বিশ্বাসঘাতকতাৰ যন্ত্ৰণাৰ বলি হৈ। তেওঁ এৰি যোৱাৰ সময়ত এবাৰো নাভাবিলে, কিয়নো যিজনৰ কাষত বহুজন থাকে এজনক হেৰুৱাৰ দুখ কি বুজিব। ময়ো নিজকে ইমান সলনি কৰি ল'ম যে তুমি বিচাৰি ফুৰিবা মোক আকৌ আগৰ দৰে পাবৰ কাৰণে, কিন্তু নাপাবা। যদি সঁচাকৈ ভাল পোৱা আছে প্ৰকাশ কৰি দিয়া, যদি সঁচাকৈ মৰম আছে মৰম যাচি দিয়া। লাজ নতুবা অভিমানত যদি সাঁচি থোৱা, মৰমবোৰ সুখী হ'ব কোনদিনা। কিমান যে নিশা পাৰ কৰিলোঁ তোমাক কাষত পোৱাৰ আশাত, তোমাকতো নাপালোঁ, কিন্তু মইহে হেৰাই গ'লোঁ তোমাৰ অপেক্ষাত। আকাশখন যিমান ওচৰত যেন লাগে আচলতে সিমান ওচৰত নহয়। একেদৰে কিছুমান মানুহক যিমান আপোন বুলি ভবা হয় সিমান আপোন নহয়। যেতিয়া কোনোবাই কাৰোবাৰ কাৰণে কান্দে সেইটো হ'ল আৱেগ, যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই
সেইটো হ'ল প্ৰতাৰণা। আৰু যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই নিজেও কান্দি পৰে, সেইটো হ'ল প্ৰকৃত ভালপোৱা। দুখ তেতিয়াই লাগে যেতিয়া দুইজন অনলাইনত থাকে অথচ ইজনে সিজনক SMS নকৰে। বাৰে বাৰে মাটিত পৰি পৰিয়েই এটা কেঁচুৱাই যেনেকৈ খোজ কাঢ়িবলৈ শিকে, ঠিক তেনেকৈ বাৰে বাৰে পানীত ডুবিয়েই মানুহে সাঁতুৰিবলৈ শিকে। সেয়েহে বন্ধুসকল, জীৱনত কেতিয়াও হাৰ নামানিব। আমি জীৱনত হাৰিয়েই এদিন জয়ী হ'ব লাগিব। কাৰণ মানুহে আঘাত পাইহে জীৱনত জয়ী হ'বলৈ শিকে। যদি সিংহৰ লগত থাকে তেন্তে সি আপোনাক জীৱন যুদ্ধত সাহসেৰে যুঁজিবলৈ শিকাব। আৰু যদি গাধৰ লগত থাকে তেন্তে যিকোনো পৰিস্থিতিত আপোনাক তলমূৰ কৰি জীয়াই থাকিবলৈ শিকাব। সেইকাৰণে গাধৰ সলনি আমি সিংহৰ সংগ ল'ব লাগে। খং বা ক্ৰোধ সদায় মূৰ্খতাৰ পৰা আৰম্ভ হয় আৰু অনুশোচনাত শেষ হয়। সঁচা কথা কোৱাসকলে হয়তো মিছাটো নাজানিব পাৰে, কিন্তু মিছলীয়াসকলে সঁচাটো সদায় জানে। প্ৰেম আমাৰ আধৰুৱা হৈ ৰৈ গ'ল, কিন্তু বৰবাদ সম্পূৰ্ণ হৈ গ'লো। এতিয়া ইমানেই বুজি পোৱা হৈ গ'লো যে না কাৰোবাৰ লগত কাজিয়া লাগিবলৈ মন যায় আৰু না কাৰোবাক বুজাবলৈ মন যায়। মানুহে কয় যে যেতিয়া কোনোবা আপোনজন দূৰলৈ গুচি যায় বহুত কষ্ট হয়। কিন্তু প্ৰকৃততে বেছি কষ্ট তেতিয়াহে হয় যেতিয়া নেকি আমাৰ আপোনজন আমাৰ ওচৰতে থাকিও দূৰত থকাৰ অভিনয় কৰে। যেতিয়া লাহে লাহে বয়স বাঢ়িবলৈ ধৰে তেতিয়া আপুনি এটা কথা অনুভৱ কৰিব পাৰেনে যে আপুনি যিবোৰ মানুহক বেছিকৈ গুৰুত্ব দিছিল তেওঁলোকে আপোনাক কিমান অৱহেলা কৰিছে। জীৱনটো সঁচাকৈ বহুত সৰু হয়। সেইকাৰণে নিজৰ সপোন পূৰ কৰাটো কোনোবা আজে বাজে মানুহৰ পিছত লাগি ফুৰাতকৈ বহুগুণেই ভাল। সত্য পথত চলাটো কিছু কঠিন নিশ্চয় হয়, কিন্তু সেই পথত আপোনাক কোনেও হৰুৱাব নোৱাৰে। মতলবৰ কথা সকলোৱে বুজি পায়, কিন্তু কথাৰ মতলব কোনেও বুজি নাপায়। আগতে এনেকুৱা আছিল যে ওচৰ চুবুৰীয়া মানুহো আমাৰ একেখন ঘৰৰ সদস্যৰ দৰে আছিল, কিন্তু আজিকালি আকৌ একেখন ঘৰতে থকা মানুহো ওচৰ চুবুৰীয়া মানুহৰ দৰে থকা দেখা যায়। হয়তো আজি আপোনাৰ দুখ কষ্ট বহুত বেছি হ'ব পাৰে, কিন্তু সেই হিচাপে কাইলৈও আপোনাৰ সফলতা বহুত বেছি হ'ব। দুনিয়াখনৰ বাহানাবোৰ নিজৰ জেপত ভৰাই এইটো কথাত ধ্যান দিয়া যে মই কৰিব পাৰিমেই। বেছি চিন্তা কৰি থকাটো বন্ধ কৰক আৰু সেইখন পৃথিৱীৰ পৰা বাহিৰলৈ ওলাই আহক যিখন প্ৰকৃততে নায়েই। সময়ৰ ফলাফল কেতিয়াও ভুল নহয়। কেৱল এবছৰ যদি আমি নিজৰ কামত সম্পূৰ্ণ মনোযোগ দি কষ্ট কৰোঁ তেন্তে আনতকৈ 5টা বছৰ আমি জীৱনত আগুৱাই থাকিব পাৰিম। বন্ধুত্ব আৰু প্ৰেমৰ মাজত পাৰ্থক্য কেৱল ইমানেই আছে যে বছৰৰ পিছত লগ পোৱাৰ পিছত প্ৰেমে নেদেখাৰ ভাও জুৰে আৰু বন্ধুত্বই বুকুত সাৱটি ধৰেহি। কেতিয়াবা ভগৱানে নিজেই আমাৰ কিছুমান ৰিলেশ্যনক ভাঙি দিয়ে যাতে আমাৰ জীৱন বৰবাদ নহওক। ভৰসা কৰিবলৈ কেতিয়াও নেৰিবা, হয়তো কাইলৈ দিনটো আজিতকৈ বহুত ভাল হ'ব পাৰে। জীৱনত সেইটো পৰ্যায়লৈ যাওক যে মানুহে আপোনাক হেৰুৱাই পস্তাবলগীয়া হয়। কাম বাসনাই প্ৰেম নামৰ এই মহান শব্দটোক বদনাম কৰি দিছে। নহ'লেতো প্ৰেমে আজিও শ্যাম আৰু ৰাধা সুন্দৰীক বিচাৰে। যিকোনো এটা নতুন কৰিবলৈ কেতিয়াও সংকোচ নকৰিবা। এইটো কেতিয়াও নাভাবিবা যে হাৰি যাবা। তুমি কেতিয়াও নাহাৰা, হয়তো জিকিবা নহ'লে শিকিবা। কাপোৰ আৰু মুখৰ চেহেৰাই প্ৰায়ে মিছা কথা কয়, মানুহৰ আচল ৰূপটো সময়ে কৈ দিয়ে। খালী সময়ততো কথা সকলোৱে পাতে, ভাল তেতিয়াহে লাগে যেতিয়া নেকি কোনোবাই আমাৰ লগত কথা পাতিবলৈ গোটেই সময়খিনিয়েই খালী কৰি ৰাখে।